নমস্কাৰ বন্ধু বান্ধৱীসকল, ৰাতিপুৱাই আহি মই আকৌ আজি বংকুৱালত উপস্থিত হৈছোহি। এই ৰাস্তাটো দেখিছে, ৰাস্তাটো ছিঙি একেবাৰে ব্ৰহ্মপুত্ৰ বলিয়া একেবাৰে নষ্ট কৰি গ'ল। এই ৰাস্তাটোৱে যি এওঁলোকৰ মূল পথ আছিল, মথাউৰিৰ পৰা একেবাৰে কমাৰগাঁও যোৱালৈকে এই ৰাস্তাটোৱে মূল ৰাস্তা আছিল। এইটো ৰাস্তা বহুত জেগাত ছিগি গ'ল, এইডোখৰত ছিগিছে, আগত ছিগিছে আৰু আগত ছিগিছে মই আপোনালোকক দেখুৱাম। এতিয়া মই গৈ আছোঁ সেইদিনা 4 দিনৰ আগত য'ত END মাথাউৰিটো ছিগিছিলে, সেই END মাথাউৰিটো আপোনালোকক মই দেখুৱাম। এতিয়া মই এই আগেদি যাব পৰা নাই, পানী পূৰা বৈ আছে। এখন নাও আহিব, সেই নাওখনত উঠি মই আপোনালোকক END মাথাউৰিটো দেখুৱাম য'ত ছিগিছিলে, আৰু এই ৰাস্তাটো মই আপোনালোকক দেখুৱাম। দাদা, আপোনালোকৰ ঘৰ এইটোৱে? হয় হয়। আপোনাৰ কি নষ্ট হৈছে কওকচোন? নষ্ট মোৰ বৰ্তমান বালি গ'ল 4 গাড়ী, 1270। হয়। তাৰপিছত ফৰ্মাৰ কাঠ ফালি থৈছিলোঁ কমেও 35 kg মান। ধান গোটেই তল গ'ল। তাৰপিছত বাঁহ 150 বাঁহ আনিছিলোঁ ঘৰ বনাবৰ কাৰণে, সেইখিনি গ'ল। এতিয়া ৰাস্তাটো এইটোৱে মূল ৰাস্তা আছিলে আপোনালোকৰ? এইটোৱে মূল ৰাস্তা আছিলে। এইটো আমাৰ একদম মূল PWD ৰাস্তা আছিল কমাৰলৈকে। এইটো আমাৰ বংকুৱাল যোৱা ৰাস্তা, যিটো আমাৰ বংকুৱাল আগৰ পুৰণা বংকুৱাল। হয় হয়, যোগাযোগৰ ৰাস্তা এইটো। এতিয়া দেখিছোঁ এইটো ৰাস্তা হৈ থকা নে কিবাহে হৈছেগৈ আৰু ৰাস্তা বৰ্তমান প্ৰথমতে এনেকুৱা আছিলে, ইমান ভাল নাছিলে ৰাস্তা। এতিয়া আমাৰ যোৱাৰ কাৰণে বহুত অসুবিধা হৈছে। ঠিকে প্ৰশাসনে আমাক ৰাস্তাটো বনাই দিব লাগে, আমি সেইটোকে কামনা কৰিছোঁ আৰু। হয় হয়। আৰু এতিয়া ধৰি লওক আপোনালোকে কিবা অসুখ বিসুখ হ'লে এতিয়া যাবলৈ ৰাস্তাটো একেবাৰে বহুত অসুবিধা। এতিয়া মানুহ অসুখ হ'লে দিগদাৰ হ'ব। এতিয়া গাড়ী মটৰ নাযায়। এতিয়া ৰাস্তা পদূলি চব বহুত ছিগি গ'ল ৰাস্তা। হয় হয়, গতিকে বহুত অসুবিধা। ঠিক আছে, হ'ব। এইটো দেখিছে, এইটো হ'ল ৰাস্তাৰ ওপৰেদি পানী কেনেকৈ পৰিছে দেখিছে। PWD ৰাস্তা হয় এইটো। এই ৰাস্তাটোৰ প্ৰতি কেনেকৈ পানী পৰিছে, এতিয়া ব্ৰহ্মপুত্ৰৰে পানীটো টানিছে, দেখিছে এইটো কেনেকৈ গৈ আছে। মই এতিয়া PWD ৰাস্তাটোৰ ওপৰে গৈ আছোঁ। চাওক, ব্ৰহ্মপুত্ৰ পগলা বানে কি কৰিলে। আজি 4 দিন হ'ল, এই 4 দিনত এই পথটো ওলাইছে। আজি এই মানুহে ছাগলী আনিছে নাওৰে। আপুনি ছাগলী কোনফালৰ পৰা আনিলে? ইফালে কোন গাঁৱৰ পৰা আনিছে? অঁ, চুবুৰীয়া। এতিয়াতো মঙলবৰীয়া চুক, এতিয়া পানীটো ওলাইছে ওলালেও কিন্তু চব আৰু বলিয়া নষ্ট কৰি গোটেই ঘৰ দুৱাৰ অৱস্থা হ'ল, ভাগি বলিয়া পানী আহি লৈ গ'ল, মথাই ভাগি। এতিয়া ৰাস্তাটো দেখিছে নে কি হৈছে? এতিয়া আপোনালোকৰ ৰাস্তাটো একেবাৰে অসুখ বিসুখ হ'লে দিগদাৰে হ'ব। এতিয়া গাড়ী চাড়ী সেইবিলাক হয় হয়। এতিয়া স্কুল যোৱা, কলেজ যোৱা ল'ৰা ছোৱালী। এতিয়াতো বাৰু জুলাই মাহ বন্ধ হৈ আছে, গৰম বন্ধ। তেও বহুত মানুহৰ ইয়াৰ পৰা গোলাঘাট বোকাখাট অফিচ যায়, তেওঁলোকৰো দিগদাৰ হৈছে যাবলৈ। এইটো চাওক, ৰাস্তাটো কিমান দকৈ খান্দি নিছে দেখিছে আপোনালোকক দেখুৱাই আছোঁ। মই PWD ৰাস্তাৰ ওপৰৰ পৰা গৈ আছোঁ, দেখিছে। এইয়া এইটো এটা ঘৰ দেখিছে আপুনি, ঘৰটো এইটো এতিয়ালৈকে ওলোৱাই নাই, এইটো পানীতে ডুব গৈ আছে। এইটো দেখিছে ছাইডত ভঁৰালটো ভাঙি নিছে। এইটো ভঁৰালটো ভাঙিছে তাত ধান বুলিবলৈ একোৱেই নাই চাগে আৰু। এয়া এওঁলোকে ৰাস্তাতে গৰুবিলাক থ'বলগীয়া হৈছে, দেখিছে আপোনালোকে কিমান কষ্ট হৈছে। মানুহৰ লগতো পশুধনৰো বহুত কষ্ট হৈছে, দেখিছে আপোনালোকে। মানুহে যি এমুঠি খাব পাইছে যদিও পশুধনে এতিয়ালৈকে খাব পাইছেনে নাই পোৱা। আজি আমি য'ত END মাথাউৰিটো ছিগিছিল, মহাবাহু ব্ৰহ্মপুত্ৰই ছিঙি আনি গোটেই গাঁওকেইখন টচ নচ কৰি থৈ গৈছিল। আমি তালৈ যাম এতিয়া। মোৰ লগত ভাইটি আছে দীপাংকৰ মৰাঙে এতিয়া আমি এই নাওৰে সেই জেগাটোৰ ওচৰলৈ যাম। আৰু আমাৰ লগত লাইফ জেকেট নাই যদিও পানীটো ইমান কমিছে বাৰু, কিন্তু ইমান সোঁতটো নাই, সেইকাৰণে ইমান ভয় লগা নাই। কিন্তু কালিলৈকে বহুত ভয় লাগি আছিল, কালিলৈকে বহুত সোঁত আছিল, সেইটো কাৰণে যাব পৰা নাছিলোঁ। আজি আমি দীপাংকৰ আৰু মই গৈ আছোঁ এই নাওৰে, যোনটো জেগাত মহাবাহু ব্ৰহ্মপুত্ৰই। ক'ত লাগিলে এইটো?
নাওলৈ মাথাৰিলৈ গৈ আছোঁ। এই আমি এতিয়া মাথাউৰি যাম, এই চিগাৰ আপোনালোকক দেখুৱাম জেগাটো, আপোনালোকে ভিডিঅ'টো চাব। আমি গৈ আছোঁ বংকুৱাল টু নেঘেৰিটিং যিটো মাথাউৰি, আৰু সেই মাথাউৰিটোত মহাবাহু বানে কালৰূপ বানে ছিঙি নিলে। সেই জেগাটোলৈ গৈ আছোঁ আমি নাওৰে। লগত আছে দীপাংকৰ, আমাৰ এয়া দেখিছে দীপাংকৰে নাও চলাই আহি আছে। আৰু নাওৰে এইটো কাৰণে আহিবলগীয়া হৈছে যে ৰাস্তা মানে 5টা জেগাত ছিঙি গ'ল, আৰু সেই 5টা জেগাৰ পূৰা মানে ব্ৰহ্মপুত্ৰলৈ পানীটো টানি আছে। সেই টানি থকাৰ কাৰণে সেইটো ৰাস্তাত যাব নোৱাৰাৰ কাৰণে এই নাওৰে আহিবলগীয়া হৈছে আপোনালোকক দেখুৱাবলৈ। আপোনালোকে চাব, আপোনালোকে বেয়া কমেণ্ট নকৰিব খালি। আহি পাইছোঁহি আৰু আমি জেগাটো। বাপৰে বিৰাট ভাগৰ লাগিছে, 1 কিলোমিটাৰ নাও বাই আহিছোঁ দুইটাই। মই তোমাৰ কম পাইছোঁ, ইয়ে পাইছে। ভাত খাই খানা ভোক লাগি গৈছে আৰু ফেপনিও ধৰি গৈছে। ৰাতিপুৱা ৱাৰ্ম আপো কৰা হৈছে। লগতে দীপাংকৰ মাৰা আৰু পামগৈ আৰু আপোনালোকক দেখুৱাম আৰু ৰাইজ। এইটো জেগা দেখিছে, এইটো মানুহখিনি ৰখি আছে, দেখা নাই পাই চাগে। ইয়াৰ পৰা আমি পামগৈ আৰু আহি উপস্থিত হৈছোঁ। এইটো দেখিছে, এইটো ছাইড আৰু এইটো ছাইড এইডোখৰতে ছিগিছিলে। এইটো হ'ল END মাথাউৰিটো, আৰু এইডোখৰতে ছিগিছিলে। আপোনালোকে দেখিছে ৰাতিপুৱা 5টা বজাত ছিগিছিলে, আৰু 9টা বজালৈকে এই গোটেই গাঁওখন একদম পানীৰে প্লাবিত হৈ গৈছিল। এইয়া আমি নাও লগাইছোঁ সেই জেগাত। ঠিক আছে, ৰ'ব আপোনালোকক দেখুৱাই আছোঁ। দেখিছে এইটো মাথাউৰিটো কেনেকৈ ছিঙি আছে, আৰু অলপ দেৰি পিছত মানে এইটো উটুৱাই লৈ যাব। আপোনালোকে দেখিছে এইটো কেনেকৈ, আৰু এইবিলাক দেখুৱাইছে, এইবিলাক দেখিছে এইবিলাক। আৰু ইটো ছাইডত আপোনাৰ দুটামান মানে সৰু ল'ৰাই বহি চাই আছে কি হ'ব কি নহ'ব। মানে আপোনালোকে 4 দিনৰ আগত এই ভিডিঅ'টো দেখিছিলে কেনেকৈ মানে এই গাঁৱৰ ভিতৰলৈ পানীটো নিছিলে, আৰু আজি কিমান একদম হেৰি হৈ মানে সোঁতটো হোৱা নাই দেখি আছে। আমাৰ দীপাংকৰে অলপ ক'ব, দীপাংকৰ ইয়াৰে ল'ৰা হয়। পানীটো আচলতে সমান হৈ আছে, নদীটো পানীটো বেছি শুকোৱা নাই, সেইকাৰণে আচলতে ভিতৰৰ পৰা পানীটো যোৱা নাই। সমান লেভেলটো মিলি আছে মানে এতিয়া, সেইকাৰণে যোৱা নাই পানীটো। আৰু এইটো ছাইডত কি গাঁও আছিলে? কোনটো ছাইডত? এইটো ছাইডত নিকৰি, বালিচাপৰি, কাঠনিবাৰী, মাজগাঁও, মাজদলৰপাৰ, ৰিৰি, এলেংমাৰী, নিকৰি, অজস্ৰ গাঁও আছিলে ভিতৰত। আৰু আমাৰ আগলৈ কি গাঁও আছে? আগলৈ উজনি বংকুৱাল, ভলুকাগুৰি, বৰটিকা, বহুত গাঁও আছে এইফালে। এইটো একদম বংকুৱাল টু নেঘেৰিটিং, বংকুৱালৰ পৰা একদম নেঘেৰিটিঙলৈকে এইটো END মাথাউৰিটো বনিছিলে। বংকুৱাল নেঘেৰিটিং। আৰু আগত ছিগিছেনে এই মাথাউৰিটো? এইখিনিতো আমি যিমান দূৰলৈকে আমাৰ তথ্য আছে সিমানখিনিলৈকেতো ছিঙা নাই, আগৰ কথা গম নাপাওঁ আৰু। কিন্তু যিহেতু যোগাযোগ নাই আমাৰ এইকেইদিন। আমিতো এইটো ছাইডে আহোঁতে যিটো মানে এই মানে মাথাউৰিটোত উঠে ৰাস্তাটো, মানে PWD সেই ৰাস্তাটো 4টা জেগাত উঠাৰ কাৰণে আমি আহিব নোৱাৰিলোঁ। এতিয়া আমি নাওৰে আহিবলগীয়া হৈছে। এইজনে মোৰ হ'ল নাৱৰীয়া, মোৰ ভাইটি হয়। এইবাৰ ই টেট পাছ কৰি আছে, আৰু 7 তাৰিখে এটা পৰীক্ষা আছে। ই 7 তাৰিখে গুৱাহাটী যাব। এইয়া সি পঢ়ি থকা জেগাৰ পৰাও মই তাক উঠাই লৈ আহিছোঁ আপোনালোকক দেখুৱাম বুলিয়ে। আৰু এই গৰুবিলাকে দেখিছেনে কেনেকৈ মানে ইয়াতে খাবলগীয়া হৈছে, আৰু যি মানে সিহঁতৰ খাদ্য আছিলে এই পথাৰখন, ইয়াত মানে পানীয়ে ভৰপূৰ। এতিয়া এনেকৈ খাবলগীয়া হৈছে খাদ্য গৰুৱে, দেখিছে? এয়া অলপ আগত মঙলবৰীয়া বজাৰ আছিল, মঙলবৰীয়া বজাৰো শেষ। এয়া দেখিছে, এতিয়া সোঁতটো ইমান নাই যদিও পূৰা পানীৰে একদম প্লাবিত ব্ৰহ্মপুত্ৰ। এই মাইনাকেইটা বহি কি চিন্তা কৰি আছে দেখিছেনে? এই ইয়াত কেনেকৈ ভাঙিছে, আৰু এই আছোঁ কেনেকৈ ছিঙিছে মাথাউৰি। এই গৰাটো আৰু অলপ দেৰি পিছত চাগে ছিঙিয়ে লৈ যাব। পানীটো তলে মাৰি আছে কাৰণে এইটো এনেকৈ ভাঙি গৈ আছে। আৰু এয়া দেখিছে, এয়া দেখিছে কেনেকৈ ছিঙিছে। সেইদিনাখন আমি 4 দিনৰ আগত আহাতকৈ মানে আৰু মানে প্ৰায় 100 মিটাৰ বেছি ছিঙি গ'ল। দেখিছে কিমান ডাঙৰকৈ। এইটো ছাইডে যদি আৰু ব্ৰহ্মপুত্ৰ পানী আহে ঘণ্টাত কি আৰু ছেকেণ্ডত ভৰি পৰিব মানে গাঁও। এয়া দেখিছে
ভাবকচোন বাৰু কেনেকুৱা লাগিব সেই দিনটোত কেনেকুৱা লাগিছিলে এইটো চাইডে গৰু উটি গৈছিলে আপোনালোকে দেখিছিলেই গৰু ম'হ উটি গৈছিলে এতিয়া সেই গৰু ম'হ ক'ত লাগি কেনে মৰিছে নে বাচিয়ে আছে নে এইটো আৰু ভগৱান জানে এয়া দেখিছে আপোনাৰ ঘৰ কোনডোখৰত দাদা অঁ ভলুকাগুৰি কিমান কি নষ্ট হৈছে ভলুকাগুৰি গোটেই এই চাইড দুই চাইডে গোটেই ঘৰ বুৰি গৈছে আপোনাৰ কি হৈছে মোৰ ঘৰ ডুবি গৈছে আৰু ভঁৰালটো বাৰু বাচিছে বাৰু এই গৰু গাই কিবা গৰু গাড়ী একো হোৱা নাই আৰু এইটো চাইডে আপুনি জাম কৰি আছে যে কিয় কাৰণে যায় এই ভিতৰৰ ফালে ফেৰীঘাট অঁ এইটো ফেৰীঘাট আছে নেকি ফেৰীঘাট নহয় এই ফেৰীখন মানে ইয়াত আহিছে পঠিয়াইছে অঁ ডিপাৰ্টমেণ্টে পঠিয়াইছে মানে এই মানে আৰু 200 মিটাৰ পালেগৈ চাগে ব্ৰহ্মপুত্ৰখন এখন অঁ পালেগৈ আৰু ইখন পাই গ'লে ব্ৰহ্মপুত্ৰ পাই যায় এই ফেৰীখন কোনডোখৰত আছে সেইটো আহিবলৈ বাট সেইটো বিচাৰি পোৱা নাই নে কি চিনি পোৱা নাই লগত এজন লাগে না অঁ ঠিক আছে ঠিক এই ইয়াত যে এই দাদাজনে কাম কৰি আছে কি বনাব ইয়াত এই কেম্প বনাব কেম্প মানে কি কেম্প কিহৰ এতিয়ালৈকে গম পোৱা নাই কিন্তু কেম্প বনাই সেইটো কাৰণে এওঁক হেৰি কৰি অঁ এইটো বনাব ন এইটো কেইদিনৰ পিছত বনাব আৰু এই পানীটো শুকালে অঁ ঠিক আছে দিয়ক আপোনাৰ নামটো ৰাতুল মিছং ঠিক আছে দিয়ক ভাগামাথৰি ইমানতে আজি দেখুৱালোঁ আপোনালোকক এতিয়া আমি যাবলৈ ওলাইছোঁ দীপাংকৰ ব'লা এতিয়া আমি যাওঁ আপোনালোকে ভিডিঅ'টো চাব কিমান পাৰিছোঁ ভালকৈ দেখুৱাইছোঁ নে বেয়াকৈ দেখুৱাইছোঁ নাজানো আপোনালোকৰ মানে দুজন মানে কৈ আছে দেখুৱাব সেইকাৰণে মই আহিছোঁ ৰাতিপুৱা আহি আপোনালোকক দেখুৱাইছোঁ কেনেকৈ কি পৰিস্থিতি হৈ আছে বংকুৱাল মানে বলিয়া মানে কেনেকৈ তছনছ কৰি থৈ গ'ল বংকুৱালকে ধৰি মানে প্ৰায় 2000 পৰিয়াল আৰু লগতে আপোনাৰ 200খন গাঁও মানে চেছ কৰি থৈ গ'ল এই বলিয়া মানে আপোনালোকে নিশ্চয় মোৰ আগৰ ভিডিঅ'বিলাকক দেখি আছে আজি ইয়ালৈ আহিলোঁ এইটোৱে হ'ল মানে ভাগা মাথৰিটো ঠিক আছে ব'লক আমি আকৌ যাওঁ উঠা অঁ দাদা যাওঁ দেই বেয়া নাপাব এইও চলাব নাজানে ময়ো চলাব নাজানো ভালদৰে ঠিক আছে এতিয়া আমি পানীৰ মাজতে ভিডিঅ'টো শেষ কৰিম ব'লক আমি যাওঁ আহি আমি মাছ পাইছোঁহি আৰু আজি ভিডিঅ'টো এডোখৰতে সমাপ্ত কৰোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আমাৰ এই বংকুৱালৰ মানে মহাবাহু ব্ৰহ্মপুত্ৰে যি কালৰূপ ধৰিলে এই বংকুৱালৰ গোটেই দৃশ্যবিলাক আপোনালোকক দেখুৱাইছোঁ আপোনালোকে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আজিলৈ ইমানতে শেষ কৰিছোঁ বাই বাই বন্ধু বান্ধৱীসকল